নুমলীগড়ত অব্যাহত তেল চুৰি কাণ্ড এবাৰ বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে অভিযান চলাই জনৈক চাহু উপাধিৰ এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি নুমলীগড় আৰক্ষীৰ চকুৰ সন্মুখতে দৈনিক শ শ লিটাৰ তেল চুৰি কৰি বিক্ৰী কৰি আহিছিল। সোমবাৰে নিশাও এনেদৰে বিক্ৰী কৰি আহোঁতে বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে হাতলতে জব্দ কৰে তেলসহ চুৰি কাৰ্যত জড়িত জনৈক চাহু উপাধিৰ লোকজনক। ইফালে নুমলীগড় অঞ্চলত এনআৰএলৰ পৰা শিলিগুৰিলৈ যোৱা পাইপলাইন ফুটাই এটা চক্ৰই বিপদজনকভাৱে বাৰম্বাৰ সংঘটিত কৰি আহিছে যদিও আজি পৰ্যন্ত চক্ৰটোক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। এতিয়া প্ৰশ্ন উত্থাপন হয়, থানাৰ নিচেই কাষতে চলি থকা তেল চুৰি চক্ৰক বন্ধ কৰিবলৈ সক্ষম নোহোৱা নুমলীগড় আৰক্ষীয়ে কেনেদৰে আটক কৰিব পাইপলাইন ফুটাই তেল চুৰি কৰা চক্ৰটোক। নুমলীগড়ৰ পৰা অমল দাউৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।